নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কালাম জিজ্ঞানী অফ লাৰ্ণিং চেনেললৈ। আপোনালোকে যিহেতু সৰ্বশিক্ষা অভিযান আপোনালোকৰ পাৰ্ট 1 আৰু পাৰ্ট 2 দিলোঁ, আপোনালোকে এতিয়া এই ভিডিঅ'টোত আপোনালোকে পঢ়িবলৈ পাব ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান অথবা RMSA। এইটো শ্বৰ্ট ফৰ্মত আপোনালোকৰ ফুল ফৰ্মটো সুধিলে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। আপোনালোকে যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, তাৰ বাবে আপোনালোকৰ ইয়াতে আপোনালোকৰ সিলেবাছত আছে, ইয়াৰে কুৱেশ্যন কেইটামান আহিব অথবা এই ছেকশ্যন দি আপোনালোকৰ ইয়াতে কাষতে দেখা পাব। মই আপোনালোকক সিলেবাছখন দি দিছোঁ ছেকশ্যন দি, এইটো টপিকো আছে, নিশ্চয়কৈ মন দি চাব। আৰু আপোনালোকৰ টেট অসম টেট যোনসকলে দিব এইবাৰ অথবা অসম টেট আপোনালোকে যোনে প্ৰিপেৰেশ্যন চলাই আছে, এই ভিডিঅ'টো তেওঁলোকৰ বাবে সুবিধাজনক হ'ব বুলি মই আশা কৰিছোঁ। বন্ধুসকল আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা নাই চোৱা তেন্তে প্লিজ আপোনালোকৰ নিজৰ এক্সাম ক্ৰেক কৰিবৰ কাৰণে নিজৰ বাবে চাওক। মোৰ ভিডিঅ' দিয়া আছে, আপোনালোকে ভিডিঅ' ওচৰত গৈ ক্লিক কৰি চাব পাৰে। গোটেইকেইটা ৰিজনিঙৰ ওপৰত দিয়া আছে, জিকেৰ ওপৰত দিয়া আছে, আৰু আপোনালোকৰ জিকে ভিডিঅ' নেক্সট আহি আছে অথবা কাইলৈৰ পৰা মই আপোনালোকক জিকে দিবলৈ চেষ্টা কৰিম। যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই অথবা এই ভিডিঅ'ৰ পৰা আপোনালোকে উপকৃত হৈছে বুলি ভাবিছে তেন্তে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটি, আৰু বন্ধু বান্ধৱীকৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব যাতে মই আগন্তুক দিনত ভিডিঅ' পঠালে আপোনালোকে প্ৰথমে নটিফিকেশ্যন পায়। তো বেছি কথা নাপাতি আজি ছেশ্যনটিৰ ফাৰ্ষ্ট কুৱেশ্যন এয়া: হুইচ ক্লাছেছ আৰ ডেজিগনেটেড এজ দি ছেকেণ্ডেৰী ষ্টেজ? কোনটো ক্লাছ ছেকেণ্ডেৰী ষ্টেজৰ হয় বুলি কৈছে। ইয়াতে অপশ্যন দিয়া আছে A2 ক্লাছ 8 টু ক্লাছ 9 ক্লাছ 10, আৰু B2 ক্লাছ 8 টু ক্লাছ 9, আৰু C2 দিয়া আছে ক্লাছ 9 টু ক্লাছ 10, আৰু D2 ক্লাছ 9 টু ক্লাছ 11। ইয়াতে আপোনালোকৰ ছেকেণ্ডেৰী ষ্টেজ ক্লাছসমূহ হৈছে আপোনালোকৰ ডেজিগনেটেড কৰে ক্লাছ 9 টু 10 টু ৰাইট হৈ যাব। অপশ্যন নম্বৰ C2 ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো চাব: হুইচ ক্লাছেছ আৰ ডেজিগনেটেড এজ দি হায়াৰ ছেকেণ্ডেৰী ষ্টেজ? আপোনালোকক প্ৰথমে অকল ছেকেণ্ডেৰী ষ্টেজটো সোধা হৈছিলে, এতিয়া আপোনালোকক হায়াৰ ছেকেণ্ডেৰী ষ্টেজটো সুধিছে। ইয়াতে অপশ্যন নম্বৰ A দিয়া আছে ক্লাছ 9 এণ্ড ক্লাছ 10, আৰু B2 ক্লাছ 10 এণ্ড ক্লাছ 11। ইয়াতে আৰু C2 দিয়া আছে আপোনালোকৰ অপশ্যন নম্বৰ C2 দিয়া আছে ক্লাছ 10 টু ক্লাছ 12, আৰু D2 ক্লাছ 11 টু ক্লাছ 12। ইয়াতে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ কাৰণে ডেজিগনেটেড কৰে ক্লাছ 11 টু ক্লাছ 12টো হ'ব ৰাইট এনচাৰ, অপশ্যন নম্বৰ D। নিশ্চয়কৈ বন্ধুসকল যদিহে উপকৃত বুলি ভাবিছে অথবা ভিডিঅ'টো আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবিছে আপোনালোকৰ এক্সামৰ বাবে, তেন্তে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, আমি বিশেষকৈ 25টা কুৱেশ্যন ডিছকাছ কৰিম অথবা এই RMSAৰ বিষয়ে। আপোনালোকে নিশ্চয়কৈ 25টাৰ ভিতৰত আপোনালোকৰ নিশ্চয়কৈ কমন আহিব, 2টা নহ'লে 3টাকৈ কমন আহিব, অথবা আপোনালোকৰ এই ছেকশ্যনটোত আপোনালোকৰ 40 নম্বৰহে আহিব অথবা 10টা কুৱেশ্যন আহিব। তাৰে ভিতৰত আপোনালোকৰ ইয়াতে 2টা কমন আহিব বুলি মই আশা ৰাখিছোঁ, অথবা ছেকশ্যন ডিত আপোনালোকৰ 4টা টপিকৰ ওপৰত পঢ়িব লাগিব। নেক্সটটো চাব কুৱেশ্যন নম্বৰ 3টো: দি নৰ্মেল এজ গ্ৰুপ অফ দি চিলড্ৰেন ইন ছেকেণ্ডেৰী ক্লাছেছ ইজ? ছেকেণ্ডেৰী ক্লাছৰ বাবে শিশুসকলৰ অথবা ষ্টুডেণ্টসকলৰ নৰ্মেল এজ গ্ৰুপটো কিমান হ'ব লাগে বুলি কৈছে। ইয়াতে অপশ্যন নম্বৰ দিয়া আছে 13ৰ পৰা 15 বছৰ, আৰু B2 15ৰ পৰা 16 বছৰ, আৰু C2 13ৰ পৰা 16 বছৰ, আৰু D2 দিয়া আছে 15ৰ পৰা 16 বছৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ B 15ৰ পৰা 16 বছৰটো হৈছে ছেকেণ্ডেৰী ক্লাছৰ কাৰণে শিশুসকলৰ নৰ্মেল এজ গ্ৰুপ 15ৰ পৰা 16 বছৰ। নেক্সট কুৱেশ্যন নম্বৰ 4টো চাব: দি নৰ্মেল এজ গ্ৰুপ অফ দি চিলড্ৰেন ইন হায়াৰ ছেকেণ্ডেৰী ক্লাছেছ। প্ৰথমটো সুধিছে ছেকেণ্ডেৰী ক্লাছ, আৰু নেক্সটটো সুধিছে হায়াৰ ছেকেণ্ডেৰী ক্লাছৰ বাবে নৰ্মেল এজ গ্ৰুপটো শিশুসকলৰ কি হয় বুলি কৈছে। ইয়াতে অপশ্যন দিয়া আছে 14 টু 16 বছৰ, আৰু 15 টু 17 বছৰ, আৰু C2 দি আছে 16 টু 18 বছৰ, আৰু D2 দি আছে 17 টু 18 বছৰ। ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ C2 হ'ব ৰাইট এনচাৰ। 16 টু 18 বছৰটো হৈছে হায়াৰ ছেকেণ্ডেৰী ক্লাছৰ কাৰণে
নৰ্মেল এজ গ্ৰুপ হয় ষ্টুডেণ্টসকলৰ 16 to 18 ইয়াৰ্ছ। নেক্সট কুৱেশ্যন নম্বৰ 5 আপোনালোকক কুৱেশ্যন নম্বৰ 5 পঢ়াৰ আগতে কৈছোঁ যে ভিডিঅ'টো দীঘল হ'ব পাৰে যিহেতু 25টা কুৱেশ্যন হয় আপোনালোকৰ ইয়াতে ভিডিঅ'ত কমন আহিব বুলি মই কৈছোঁৱেই আৰু ইয়াতকৈ আপোনালোকৰ আৰু বেলেগ কুৱেশ্যন এই টপিকটোৰ নাহে বুলি মই আশা কৰিছোঁ আৰু ইয়াৰে কমন আহিব। নেক্সট কুৱেশ্যন 5 দি ভিজন অফ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ফৰ ছেকেণ্ডাৰী এডুকেশ্যন ইজ টু মেক ভিজন অফ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ফৰ ছেকেণ্ডাৰী এডুকেশ্যন ইজ টু মেক এইটো বনোৱা হৈছিলে কিহৰ কাৰণে কোৱালিটি এটো দিয়া আছে কোৱালিটি এডুকেশ্যন এভেইলেবল বি টু এচেছিবল আৰু চি টু এফৰ্ডেবল ডি টু এবভ অল। এইটো আপোনালোকৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানটো ছেকেণ্ডাৰী এডুকেশ্যনে বনোৱা হৈছিলে কিহৰ কাৰণে অপশ্যন নাম্বাৰ ডি টু হৈ যাব ৰাইট এনচাৰ এবভ অল অথবা কোৱালিটি এডুকেশ্যন এভেইলেবলৰ কাৰণেও বনোৱা হৈছিলে এচেছিবলৰ কাৰণে বনোৱা হৈছিলে এফৰ্ডেবল কাৰণেও বনোৱা হৈছিলে। নেক্সটটো চাব কুৱেশ্যন নাম্বাৰ 6টো চাব একৰ্ডিং টু RMSA অথবা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ছেকেণ্ডাৰী স্কুল শুড বি উইথিন আপোনালোকৰ RMSৰ মতে ছেকেণ্ডাৰী স্কুলসমূহ কিমান দূৰত্বত হ'ব লাগে বুলি কৈছে অপশ্যন নাম্বাৰ এটো দিয়া আছে 2 কিলোমিটাৰ বিটো দিয়া আছে 5 কিলোমিটাৰ চিটো 6 কিলোমিটাৰ ডিটো 7 কিলোমিটাৰ। ইয়াতে RMS ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ মতে ছেকেণ্ডাৰী স্কুলসমূহ আণ্ডাৰ 5 কিলোমিটাৰৰ ভিতৰত হ'ব লাগে অপশ্যন নাম্বাৰ বিটো হ'ব ৰাইট এনচাৰ অপশ্যন নাম্বাৰ বি 5 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো চাব ওৱান ভিজন অফ RMSA ইজ টু এনচিয়ৰ ইউনিভাৰ্চেল এক্সেছ অফ ছেকেণ্ডাৰী এডুকেশ্যন বাই সেইটো আপোনালোকৰ অপশ্যন 2010 বিটো দিয়া আছে 2015 চিটো দিয়া আছে 2017 আৰু ডিটো দিয়া আছে 2018। এইটো আপোনালোকৰ RMSA এনচিয়ৰ হৈছিলে ইউনিভাৰ্চেল এক্সেছ হিচাপে আপোনালোকৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ বাবে কিমান চনত 2017 চনত হৈছিলে। নেক্সট কুৱেশ্যন নাম্বাৰ 8টো চাব কুৱেশ্যন নাম্বাৰ 8টো চাব এট ছেকেণ্ডাৰী লেভেল ফেচিলিটিজ লাইক হোষ্টেল residential schools case incentives uniform books separate toilets are provided to secondary level facilitated মানে আপোনালোকৰ secondary যোনটো লেভেলৰ ষ্টুডেণ্টসকলৰ বাবে যেনে ধৰণে চাওক ইয়াত লাইক হোষ্টেল ৰেচিডেন্সিয়েল স্কুলছ আৰু কেছ ইনচেন্টিভছ অথবা আপোনালোকৰ স্কলাৰশ্বিপ দিয়া হয় ইউনিফৰ্ম দিয়া হয় বুক দিয়া হয় আৰু সেপাৰেটকে টয়লেট দিয়া হয় হেতু আপোনালোকক কিহক প্ৰভাইড কৰা হয় বুলি কৈছে সেকেন্ডাৰী লেভেলৰ ষ্টুডেণ্টসকলক এটো দিয়া আছে বয়জ বি টু গাৰ্লছ আৰু সি টু দিয়া আছে বোথ বয়জ এণ্ড গাৰ্লছ ইয়াতে আপোনালোকৰ অপশ্যন নাম্বাৰ বি হৈ যাব ৰাইট এনসাৰ কেৱল গাৰ্লছ সকলক দিয়া হয় RMSA আন্ডাৰত সেকেন্ডাৰী লেভেলৰ ষ্টুডেণ্টক হোষ্টেল দিয়া হয় ছোৱালীসকলক ৰেচিডেন্সিয়েল স্কুলছ দিয়া হয় আৰু কেছ স্কলাৰশ্বিপ দিয়া হয় আৰু ইউনিফৰ্ম দিয়া হয় বুকছ দিয়া হয় সেপাৰেট দিয়া হয় সেপাৰেটকে টয়লেট দিয়া হয় বুলি কৈছে গাৰ্লছ সকলক নেক্সট টু চাব কোৱেশ্চন নম্বৰ 9 ফ্ৰী লজিং বৰ্ডিং ফেচিলিটিজ ফৰ ষ্টুডেণ্টছ বিলংগিং টু ফ্ৰী লজিং আৰু বৰ্ডিং ফেচিলিটি দিয়া হয় কোনসকল ষ্টুডেণ্ট যোনসকল কিহৰ পৰা বিলং কৰে ইয়াতে অপশ্যন নম্বৰ দিয়া আছে SC ST আৰু OBC ইয়াতে অপশ্যন নম্বৰ ডি অফ এবভ অল দিয়া আছে অপশ্যন নম্বৰ ডি হৈ যাব ৰাইট আনসাৰ এই গুটে কিটা SC ST OBC এই তিনিটা ক্যাটাগৰী ষ্টুডেণ্টক ফ্ৰী লজিং আৰু বৰ্ডিং ফেচিলিটিজ দিয়া হয় নেক্সট কোৱেশ্চন তো চাব কোৱেশ্চন নম্বৰ 10 টু ইন এভৰি ইয়াৰ ফৰ capacity building of teachers the RMSA provides for in service training of all teachers and heads of schools for এটো দিয়া আছে 4 days b টো দিয়া আছে 5 days আৰু c টো 8 days আৰু d টো 10 days ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি 5 days টো হৈ যাব ৰাইট আনসাৰ নেক্সট কোৱেশ্চন তো চাব an orientation programs for the teachers teaching the secondary classes needs to plan and operationalize through ইয়াতে এটো দিয়া আছে সেন্ট্রাল গভর্নমেন্ট বি টু স্টেট গভর্নমেন্ট সি টু NCERT আৰু ডি টু SCERT ইয়াতে আপোনালোকৰ orientation programৰ পৰা টিচাৰ টিচিং দি secondary classes needs to plan and operationalize through এটো আপোনালোকৰ অপশ্যন নম্বৰ সি NCERT পৰা প্ৰভাইড কৰা হয়
নেক্সট টু চাব নেশ্যনেল স্কিম অফ ইনচেন্টিভ টু গাৰ্লছ ফৰ ছেকেণ্ডেৰী এডুকেশ্যন হেজ বিন লঞ্চ ইন নেশ্যনেল স্কিম অফ ইনচেন্টিভ টু গাৰ্লছ ফৰ ছেকেণ্ডেৰী এডুকেশ্যন সেইটো কিমান চনত লঞ্চ কৰা হৈছিলে বুলি কৈছে সেইটো আপোনালোকৰ অপশ্যন দিয়া আছে জুনৰ 2006 এইটো দিয়া আছে বিটো জুলাই 2008 সিটো জুন 2008 আৰু ডিটো জুন 2009 এইটো আপোনালোকৰ অপশ্যন নম্বৰ সি জুন 2008 টো হৈ যাব ৰাইট এনসাৰ যোনটো নেকি কি নেশ্যনেল স্কিম অফ ইনচেন্টিভ টু গাৰ্লছ ফৰ ছেকেণ্ডেৰী এডুকেশ্যন সেইটো লঞ্চ কৰা হৈছিলে মনত ৰাখিব জুন 2008 নেক্সট question number 13 NCERT NIEPA and NIOS are resource institutions at হেতু আপোনালোকে NCERT NIEPA আৰু NIOS to resource institutions হয় হেতু কিহৰ ইনষ্টিটিউশন হয় ইয়াতে এটো আছে নেশ্যনেল লেভেল আৰু বি টু ষ্টেট লেভেল আৰু সি টু ব্লক লেভেল এটো আপোনালোকৰ NCERT টু নিশ্চয়কৈ গম পাইছে আপোনালোকৰ নেশ্যনেল লেভেলৰ হয় আৰু এইকিটা আপোনালোকে NIEPA টু শুনিছে আৰু NIOS টু শুনিছে এটো আপোনালোকৰ নেশ্যনেল লেভেলৰ এই গুটে তিনটা নেশ্যনেল লেভেলৰ হয় নেক্সট question SCERT State Open Schools SIEMAT TS etc. are resource institutions at যেনেকৈ NCERT টু নেশ্যনেল লেভেল হয় তেনেকৈ SCERT আৰু ষ্টেট ওপেন স্কুল সমূহ কি লেভেলৰ হয় বুলি কৈছে এটো আপোনালোকৰ অপচন নম্বৰ দিয়া আছে এটো নেশ্যনেল লেভেল বি টু ষ্টেট লেভেল আৰু সি টু ব্লক লেভেল এটা আপোনালোকৰ SCERT টু হ'ব আপোনালোকৰ ষ্টেট লেভেলৰ অপচন নম্বৰ বি ৰাইট আনসাৰ নেক্সট question number 15 in a secondary school the classroom pupil ratio is secondary schoolৰ ক্লাছৰুমত মানে আপোনালোকৰ পিউপিল ৰেশিওটো কিমান হ'ব বুলি কৈছে 1:40 হ'ব 1:40 নিশ্চয়কৈ মনত ৰখাৰ কথা এটো আপোনালোকৰ এক্সামত আহিব পাৰে সেকেন্ডাৰী স্কুলৰ ক্লাছৰুমৰ পিউপিল ৰেশিওটো হৈছে 1:40 নেক্সট question grants will be available only for those secondary school which have owned এটা আপোনালোকৰ দিয়া আছে অপচন নম্বৰ এ ফাৰ্নিচাৰ বি টু এডিশনাল ক্লাছৰুম সি টু বিল্ডিং আৰু ডি টু নন অফ এবভ আপোনালোকৰ অপচন নম্বৰ বি বিল্ডিং ৰাইট আনসাৰ হৈ যাব গ্ৰান্ট কৰা হয় अवेलेबल only for those secondary schools secondary school সমূহকে কেৱল গ্ৰান্ট কৰা হয় কিহৰ কাৰণে বিল্ডিংৰ কাৰণে available কৰোৱা হয় only for those secondary school সমূহক Next question a detailed framework of work and education for school education needs to be developed by আপোনালোকৰ work and education for school education needs to be developed by SCERT আৰু B to NCERT আৰু C to NIEPA আৰু D to NIOS এটো আপোনালোকৰ অপচন নম্বৰ B NCERT হৈ যাব work and education for school education needs to be developed by NCERT Next question is about under RMSA adolescent education programs presently found by NACO and implemented by হেতু আপোনালোকৰ অপচন দিয়া আছে এটো NCERT B টু SCERT আৰু C টু MHRD আৰু D টু NUEPA এটো আপোনালোকৰ আন্ডাৰ RMSA adolescent education program presently found by NACO and implemented by কিহৰ দ্বাৰা MHR দ্বাৰা MHRD দ্বাৰা আন্ডাৰত এটো আপোনালোকৰ প্ৰগ্ৰাম ৰখা হয় নেক্সট টু চাব the program called scheme for strengthening of boarding and hostel facilities for girls students of secondary and higher secondary schools was operational during the কোনসকল ষ্টুডেন্টক দিয়া হয় scheme for strengthening of boarding and hostel facilities for girls secondary আৰু higher secondary schooler ছোৱালীসকলক দিয়া হয় হেতু প্ৰগ্ৰামটো নাম হৈছে scheme for strengthening of boarding and hostel facility for girls
হেতু হৈছে আপোনালোকৰ কি প্লেন্ট অপশন এ 9 প্লেন্ট আৰু বি টু 10 প্লেন্ট আৰু সি টু 11 প্লেন্ট আৰু ডি টু 12 প্লেন্টত আপোনালোকৰ অপশন নম্বৰ বি 10 প্লেন্টত দিয়া হয় Next question, RMSA recognized the need for extending following interventions and resource support to the children belonging to SC, ST, OBC, educationally backward minorities and the above whole. আপোনালোকৰ option number D above whole to right হৈ যাব recognize কৰে RMSA recognize কৰে কি need for extending following interventions and resource support to the children belonging to ST, SC সকলক OBC educationally backward minority সমূহক দিয়া হয় অথবা এই অপশন নাম্বাৰ দিটো হৈ যাব above whole to right answer next question 21 চাব with the objective to enhance access to secondary education and to improve its quality the ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান was launched in March আছে ৰাষ্ট্ৰীয় যোনটো আমি RMSA হেতু আমি কওঁ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান হেতু কিমান সনত লঞ্চ কৰা হৈছিল হেতু মাৰ্চত দিয়া আছে কিমান সনত আপোনালোকৰ সনটো সুধিছে অথবা ইয়াৰটো সুধিছে এটো দিয়া আছে 2008 বি টো দিয়া আছে 2009 আৰু সি টো 2010 আৰু ডি টো 2011 এটো আপোনালোকৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানটো মাৰ্চৰ 2009 অপশন নম্বৰ বি ৰাইট আনসাৰ হৈ যাব অপশন নম্বৰ বি 2009 লঞ্চ কৰা হৈছিল যোনটো নেকি আমি RMSA বুলি কওঁ হেতু মনত ৰাখিব 2009 ত লঞ্চ কৰা হৈছিল মাৰ্চ মাহত নেক্সট চাব ভিডিওটো বেছি দীঘল হৈছে আপোনালোকে নিশ্চয়কৈ স্কিপ নকৰি সকলোবোৰ চাবলৈ চেষ্টা কৰক আপোনালোকৰ এআৰএ কোৱেশ্চন আহিব বুলি মই আশা কৰিছো দি ইমপ্লিমেন্টেশন অফ দি স্কিম started from এটা আপোনালোকৰ দিয়া আছে 2007 to 8 2008 to 9 2009 to 10 আৰু ডি টো দিয়া আছে none of above এটা আপোনালোকৰ ইমপ্লিমেন্টেশন স্কিম টু স্টাৰ্ট কৰা হৈছিল 2009 ৰ পৰা 2010 লৈ অপশন নাম্বাৰ সি টো হ'ব ৰাইট আনসাৰ নেক্সট চাব for this scheme the total budget allocated during the 11 5-year plan 2002 to 2007 was যোন সকল স্কিমৰ টোটাল বাজেট এলোকেটেড কৰা হৈছিল কেতিয়া ডিউৰিং 11 5-year plan যোনটো নেকি 2002 আৰু 2007 ৰ হৈছিল হেতু কিমান আপোনালোকৰ স্কিমৰ এটা বাজেটটো হৈছিল অপচন দিয়া আছে 2011 বিলিয়ন আৰু বি টো দিয়া আছে 2012 বিলিয়ন আৰু সি টো দিয়া আছে 2010 বিলিয়ন আৰু ডি টো 2013 বিলিয়ন এটা আপোনালোকৰ অপচনটো হৈ যাব অপচন নম্বৰ বি 2012 বিলিয়ন হৈছিল যোনটো নেকি টোটাল বাজেট স্কিম সমূহৰ আৰু কোৱেশ্চন নম্বৰ 24 টো চাব RMSA has a vision to make secondary education এটো আপোনালোকৰ অপচন নম্বৰ দিয়া আছে available বি টো দিয়া আছে accessible আৰু ডি টো সি টো affordable আৰু ডি টো দিয়া আছে all the above RMSA টো হৈছে আপোনালোকৰ মেক সেকেন্ডাৰী এডুকেশন কিহৰ কাৰণে সেকেন্ডাৰী এডুকেশনে বনোৱা আছিল হেতু কি আছে available হয় accessible হয় affordable হয় অথবা অপচন নম্বৰ ডি ৰাইট আনসাৰ all the above হৈ যাব ৰাইট আনসাৰ নেক্সট টু চাব Question number 15 to 25 to অথবা এই সেশনটিৰ লাস্ট কোৱেশ্চন হয় the number of was secondary school approved according to RMSA listed in its 2015 to 2016 report secondary educationত RMSA approve কৰিছে কিমান স্কুল 2015 আৰু 16 ত ৰিপৰ্টৰ মতে কিমান স্কুল এপ্ৰুভ কৰা হৈছে RMSA আন্ডাৰত আপোনালোকে ইয়াতে অপচন দিয়া আছে 11500 আৰু বি টো 11567 আৰু সি টো 11577 আৰু ডি টো 11597 এটা অপচন নাম্বাৰ সি ৰাইট আনসাৰ হ'ব 11597 টো ৰাইট আনসাৰ হৈ যাব নিশ্চয়কৈ বন্ধুসকল আপোনালোকে এই কোৱেশ্চন কিটাৰ পৰা বহুত উপকৃত হ'ব বুলি মই আশা কৰিছো যদি আপোনালোক উপকৃত হ'ব বুলি ভাবিছে তেন্তে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ নাপাহৰিব যাতে আগন্তুক দিনত অথবা কাইলৰ পৰা মই জেনেৰেল নলেজৰ আপোনালোকৰ মাজলৈ ভিডিও প্ৰভাইড কৰিম বুলি ভাবিছো আপোনালোকে যদি অতি সোনকালে লাগে তেন্তে নিশ্চয়কৈ কমেন্ট কৰিব যে আমাক জেনেৰেল নলেজৰ ভিডিও লাগে মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ বহুতো
ইম্পৰ্টেণ্ট টপিক নিউমেৰিকেলি এবিলিটি এণ্ড ৰিজনিঙৰ আপোনাৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ মই কেইটামান, আৰু কেইটামান বনাবলৈ যদি আপোনালোকে বিচাৰে তেন্তে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব, মই বনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত লগ পাম।